আটাইতকৈ জ্বলন্ত সমস্যাৰ ভিতৰত এইটো এটা সমস্যা আছিলে যে অসমৰ ভয়ানক এই বিদেশী সমস্যা, যিটো ইছ্যুৱে অসম আন্দোলনৰ ৬টা বছৰ আমাৰ সকলোৰে মনত আছে। গতিকে এই বিষয়টো চিৰদিনৰ কাৰণে নিষ্পত্তি হৈ যোৱাৰ কাৰণেই তৰুণ গগৈ কেন্দ্ৰীয় চৰকাৰ আৰু আছুৰ মাজত প্ৰথম ত্ৰিপাক্ষিক বৈঠক হৈছিলে, গম পায় যে NRCৰ উন্নতিকৰণ কৰা হ'ব। পৰৱৰ্তী সময়ত NRCত অলপ ভুল আছিল, আমি তেতিয়া আমচুৰ দায়িত্বত আছিলোঁ। গতিকে পাইলট প্ৰজেক্টৰ কাম ৰখি যোৱাৰ পিছত কেবিনেট ছাব কমিটি হ'ল, আছু আমচু গভৰ্ণমেণ্টে আলোচনা কৰি শুদ্ধভাৱে NRCখনৰ কাম আগবাঢ়ি গৈছে। ইন দি মেইন টাইম সুপ্ৰিম কোৰ্টত এটা পক্ষই আহি NRC কেছটো লৈ আহিল। এটা দীৰ্ঘদিন শুনানিৰ অন্তত NRC বৰ্তমান আপোনালোকে জানে ফাইনেল ষ্টেজ, NRCৰ ফাইনেল ওলাই গ'ল। তাৰপিছত 19 লাখ মানুহৰ নাম বাদ পৰিল আৰু যিসকলে NRC পালে তেওঁলোকক আজিলৈকে আমি এতিয়া হেংগিং অৱস্থাত আছে। NRC কমপ্লিট হৈও কমপ্লিট হোৱা নাই। গতিকে এই বিষয়টো লৈ বৰ্তমান আমচুৰ নেতৃত্ব আৰু জমিয়তৰ নেতৃত্বই দুটা গোচৰ ৰুজু কৰিছে ইয়াতে। গতিকে আমাৰ কথাটো হৈছে এনেকুৱা ধৰণৰ যে সম্পূৰ্ণ সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত NRCখন হৈ যোৱাৰ পিছত যি 19 লাখ মানুহৰ নাম বাদ পৰিল তেওঁলোকক এতিয়ালৈকে আপিলৰ সুযোগ দিয়া নাই, ৰিজেকশ্যন শ্লিপটো দিয়া নাই। গতিকে এই ৰিজেকশ্যন শ্লিপ দিব লাগে আৰু যিসকলৰ নাম NRCত আহি গ'ল তেওঁলোকক নেশ্যনেল আইডেণ্টিটি কাৰ্ড, যিটো NRCৰ অন্তিম পৰ্যায়ত আমি পাব লাগিছিল, এইটো বিষয়েও চৰকাৰে হুকা পিছলা কৰি আছে। গতিকে আমি ক'ব খোজোঁ যে সুপ্ৰিম কোৰ্টত আমাৰ দুটা পক্ষৰ হৈ আমাৰ কপিল চিব্বাল ডাঙৰীয়া বা আমাৰ চলমান খুৰছিদ ডাঙৰীয়া এখেতসকলে কথাখিনি নিশ্চিতভাৱে আইনৰ গণ্ডিৰ ভিতৰত ক'ব। কিন্তু আমি ক'ব খোজোঁ যে গোটেই বিষয়টো চৰকাৰে জানি বুজি NRCখন নকৰি, কমপ্লিট নকৰি, হিয়াৰিঙৰ ব্যৱস্থা, আপিলৰ ব্যৱস্থাটো নকৰি, নেশ্যনেল আইডেণ্টিটি কাৰ্ড ইছ্যু নকৰি গোটেই বিষয়টো জটিল কৰি আছে আৰু বিদেশী সমস্যাটো জীয়াই ৰাখি তেওঁলোকে সস্তীয়া ৰাজনীতি কৰিব খুজিছে। গতিকে আমি আশা কৰোঁ সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত যিহেতু NRC কামটো কমপ্লিট হৈছিলে, গতিকে মহামান্য উচ্চতম ন্যায়ালয়েও এইবাৰো অসমৰ ৰাইজৰ হকে ন্যায় নিশ্চয় দিব আৰু চিৰদিনৰ কাৰণে বিদেশী সমস্যাটোৰ সমাধান কৰাৰ কাৰণে সুপ্ৰিম কোৰ্টে নিশ্চিতভাৱে তদাৰক কৰি হস্তক্ষেপ কৰিব।